Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু এই ৰিক্ৰুটমেন্ট নটিফিকেশনটো আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশন APSCৰ ফালৰ পৰা অসম লোক সেৱা আয়োগ। সো ইয়াতে দেখিছে আপোনালোকে ইয়াতে যোনটো ৰিক্ৰুটমেন্ট নটিফিকেশন আহিছে হেতু হৈছে পোষ্টটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট আন্ডাৰ দি এষ্টাব্লিশমেন্ট অফ APSC। ঠিক আছে, সো ইয়াতে যোনটো JAA পোষ্ট ওলাইছে মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট হেতু APSCৰ গুৱাহাটীৰ খানাপাৰা জৱাহৰ নগৰৰ যোনটো অফিস আছে সো APSCৰ অফিসৰ মানে এষ্টাব্লিশমেন্ট বা প্ৰিমিছৰ ভিতৰতে থাকিব। সো APSCৰ আপোনালোকে APSCৰ অফিসৰ কেম্পাছতে সদায় চাকৰি কৰিব লাগিব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ। সো ইয়াতে টোটাল পোষ্ট ওলাইছে 14টা 14টা পোষ্ট ওলাইছে। সো ইয়াতে দেখিছে ওপেন ক্যাটেগৰি টোটাল 8টা পোষ্ট আছে, তাৰ ভিতৰতে ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, OBC MOBCৰ কাৰণে ৰিজাৰ্ভ আছে টোটাল 4টা, তাৰ ভিতৰি আকৌ ৰিজাৰ্ভ ফৰ উইমেন আছে এটা, টি ট্ৰাইবছ আৰু আদিবাসীৰ কাৰণে ইয়াতে ৰিজাৰ্ভ নাই, SC ST প্লেইনছৰ কাৰণে ৰিজাৰ্ভ নাই, ST হিলছৰ কাৰণে 2টা ৰিজাৰ্ভ আছে, তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ উইমেন আছে এটা, গ্ৰেণ্ড টোটাল 14টা, ইয়াৰ ভিতৰত ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা। ঠিক আছে, PWBD আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে ইয়াতে ৰিজাৰ্ভ নাই পোষ্ট। আৰু ইয়াতে যিহেতু SC আৰু ST প্লেইনছৰ কাৰণে ৰিজাৰ্ভ নাই তথাপিতো তেওঁলোকে এপ্লাই কৰিব পাৰিব, কাৰণ ওপেন ক্যাটেগৰিটোৰ কাৰণে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব, নিজৰ ক্যাটেগৰিতে এপ্লাই কৰিব SC বা ST প্লেইনছত, কিন্তু আপোনালোকে ওপেন ক্যাটেগৰি ইয়াতে কম্পিট কৰিব পাৰিব যিহেতু আপোনালোকৰ নিজৰ ইয়াতে ৰিজাৰ্ভ পোষ্ট নাই। ঠিক আছে, আৰু লগতে পে স্কেলটো হ'ল পে স্কেল প্লাস গ্ৰেড পে, স্কেল অফ পে টু পে স্কেল প্লাস গ্ৰেড পে প্লাস আদাৰ এলাৱেন্সেছ এজ এডমিছেবল টু দি আসাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম পাৰ মান্থ। পে স্কেলটো হ'ল 14,000 to 70,000 পৰা 70,000 লৈকে হ'ব, গ্ৰেড পে 8,700, পে বেন টু এইটো এটা ক্লাছ 3 পোষ্ট। ঠিক আছে, গ্ৰেড 3 পোষ্ট হয় এইটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট, যিহেতু গ্ৰেড পে 8,700। সো গ্ৰেড পেটো ভালে, আপোনালোকৰ স্যালাৰি ষ্টাৰ্টিং স্যালাৰি এৰাউণ্ড 35,000 মান হ'বগে এতিয়া বৰ্তমান। আৰু এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ কথা কৈছে কেণ্ডিডেটজন বেচেলৰ ডিগ্ৰী হ'ব লাগে আৰ্টছ সায়েন্স কমাৰ্চ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। ঠিক আছে, আৰ্টছ সায়েন্স নহ'লে কমাৰ্চত বেচেলৰ ডিগ্ৰী হ'ব লাগে ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। সো ইয়াতে যিহেতু এনি গ্ৰেজুৱেট কেন এপ্লাই বুলি কোৱা নাই, যিহেতু বেচেলৰ ডিগ্ৰী ইন আৰ্টছ সায়েন্স কমাৰ্চ কৈছে, সো ইয়াতে কোৰ আৰ্টছ সায়েন্স কমাৰ্চ মানে BA BSc BCom তেওঁলোকেহে চাগে ইয়াতে এপ্লাই কৰিব পাৰিব। যদিহে এনি গ্ৰেজুৱেট বুলি ক'লেহেঁতেন তেতিয়া আপোনালোকে দেখিব যে ইঞ্জিনিয়াৰিঙে হওক BCA হওক BBA হওক তেওঁলোকে এপ্লাই কৰিব পাৰে, কিন্তু ইয়াতে যেহেতু আৰ্টছ সায়েন্স কমাৰ্চ কৈছে জেনাৰেলি বেচেলৰ ডিগ্ৰী ইন আৰ্টছ সায়েন্স কমাৰ্চ বুলি ক'লে মানে BA BSc BCom এই তিনিটাকে বুজোৱা হয়। সো সেইটো কাৰণে ইয়াতে BA BSc BCom বুজাইছে চাগে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ কাৰণে, কাৰণ APSC কম্বাইন কমিটি এক্সামিনেশ্যনত যেতিয়া এপ্লিকেশ্যন আহে তেতিয়া এনি গ্ৰেজুৱেট কেন এপ্লাই বুলি কয়, তেনেকৈ বেচেলাৰ্ছ ডিগ্ৰী ইন আৰ্টছ সায়েন্স কমাৰ্চ কৈ নিদিয়ে। তথাপিতো আপোনালোকে APSC হেল্পলাইন নাম্বাৰত কণ্টেক্ট কৰি পেলাই ইয়াৰ ওপৰত ক্লেৰিফিকেশ্যন লৈ ল'ব যিসকল BA BSc BComৰ বাহিৰে অন্য গ্ৰেজুৱেট হয়। আৰু কেণ্ডিডেটজনৰ ইয়াৰ বাহিৰেও এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ্ছ ডিগ্ৰী ইন আৰ্টছ সায়েন্স কমাৰ্চ থকাৰ বাহিৰেও আপোনালোকৰ 6 মান্থছ ছমহীয়া এখন কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেশ্যন কোৰ্চ কৰা হ'ব লাগিব, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট। ঠিক আছে, ইয়াতে গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট মানে গভৰ্ণমেণ্ট ইনষ্টিটিউট নহ'লেও হ'ব, প্ৰাইভেট ইনষ্টিটিউট য'ত গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড হয় সেনেকুৱা ইনষ্টিটিউটৰ পৰা কৰিলেও আপোনালোকৰ ইয়াতে ভেলিড হ'ব। মিনিমাম ছমহীয়া লাগিব, ছমাহতকৈ যদি কাৰোবাৰ বেছি আছে তেতিয়াহ'লে ভাল, কিন্তু ছমাহতকৈ কম থাকিলে ইয়াতে নোৱাৰিব। আৰু ইয়াতে বেছিক কম্পিউটাৰ এপ্লিকেশ্যনৰ প্ৰফিচিয়েঞ্চি বিচাৰিছে MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, এক্সেছ এইবিলাকত, ইণ্টাৰনেট এক্সেট্ৰাত ইয়াতে আপোনালোকৰ প্ৰফিচিয়েঞ্চি বিচাৰিছে। ঠিক আছে, আৰু ইয়াতে লিখিছে দ্য ডিচিশ্যন অফ দি আসাম পাব্লিক সাৰ্ভিস কমিশ্যন এজ টু দি এলিজিবিলিটি অৰ আদাৰৱাইজ অফ এ কেণ্ডিডেট ফৰ এডমিশ্যন টু দি এক্সামিনেশ্যন শ্বেল বি ফাইনেল। চ' বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি ফুলফিল কৰাৰ পিছত বাকী আপোনালোকৰ এক্সামিনেশ্যন দিবলৈ এলাউ কৰিব নে নকৰিব সেইটো আসাম পাব্লিক সাৰ্ভিস কমিশ্যনে সেইটো লাষ্ট ডিচিশ্যন ফাইনেল ডিচিশ্যন ল'ব। আৰু এটা লিখিছে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা ইয়াতে লিখিছে দ্য কেণ্ডিডেট এপ্লাইং ফৰ দি পোষ্ট অফ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট মাষ্ট হেভ ৰেজিষ্ট্ৰেশ্যন ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আসাম বা PRC। ঠিক আছে, চ' ইয়াতে আপোনালোকৰ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জখন ভেলিড হ'ব লাগিব, মানে এক্সপায়াৰ্ড হৈ যোৱা নহ'ব, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব, নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি নাথাকে তেতিয়াহ'লে PRC থাকিব লাগিব। ঠিক আছে, PRC ইছুড ইন আসাম ফৰ এডুকেশ্যনেল পাৰ্পছ এজ এ প্ৰুফ অফ ৰেচিডেঞ্চি, আৰু নহ'লে এজ এ পাৰ্পছ অফ ৰেচিডেঞ্চি PRC হ'লেও হ'ব, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট হ'লেও হ'ব, এডুকেশ্যনেল পাৰ্পছত ইছ্যু কৰা অসমতে। আৰু কেণ্ডিডেটজনৰ বয়সৰ কথা কৈছে, এজৰ কথা কৈছে, কেণ্ডিডেটজনৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰতকৈ ওপৰত হ'ব লাগিব, আৰু এজৰ যোনটো কাট অফ ডেট সেইটো 1 জানুৱাৰী 2024 ধৰিছে ইয়াতে। ঠিক আছে, 2025 নহয়, এইটো বছৰ জানুৱাৰী 1 তাৰিখটো এজৰ কাট অফ ডেট ধৰিছে।
এই ডেটটোত আপোনালোকৰ বয়স 21 বছৰ বা তাতকৈ বেছি হ'ব লাগিব, তাতকৈ কম হ'লে নহ'ব। এদিন কম হ'লেও ইয়াতে অনলাইন এপ্লিকেশ্যন ছাবমিট নহয়, আৰু 40 বছৰতকৈ ওপৰত হ'ব নালাগিব। আৰু ইয়াতে আপাৰ এজ ৰিলেক্সেশ্যন আছে। SC ST সকলৰ কাৰণে 5 years আপাৰ এজ ৰিলেক্সেশ্যন আছে, মানে 43 yearsলৈকে ধৰিছে। OBC MOBC কাৰণে 3 years ৰিলেক্সেশ্যন আছে আফটাৰ 43 years, আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি PWBD কাৰণে 10 years ৰিলেক্সেশ্যন আছে, ইৰিছপেক্টিভ অফ SC ST OBC এণ্ড জেনেৰেল কেটেগৰী। ঠিক আছে, আৰু এজ লিমিটৰ ক্ষেত্ৰত যোনটো হেৰি কি বুলি কয়, বয়সৰ যোনটো কি বুলি কয় আপোনালোকক এজ কেলকুলেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ HSLC ক্লাছ 10 বা ক্লাছ 12 এক্সামিনেশ্যনৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট য'ত আপোনালোকৰ বয়সটো ইয়াতে উল্লেখ আছে সেইটোহে আপোনালোকক ডেট অফ বাৰ্থ তাতে য'ত উল্লেখ আছে সেইটোৱে আপোনালোকৰ কি বুলি কয় ইয়াতে এজ ক্ৰাইটেৰিয়া হিচাপে একচেপ্ট কৰিব। তাৰ বাহিৰে বেলেগ ডকুমেণ্টছ ইয়াতে একচেপ্ট নকৰে। ঠিক আছে, আৰু ফৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজখিনিৰ কাৰণে ইয়াতে লিখিছে যোনখিনি ৰেগুলাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ পাৰ্মানেণ্ট বা টেম্পৰৰী কেপাচিটিত আছে বা কেজুৱেল বা এডহক ডেইলি ৱেজেছ আৱাৰলি পেইড কণ্ট্ৰেক্ট বেচিছ in order to prove their employment must upload a certificate against the applied post issued by the competent authority under which he is working. আৰু যিসকলে এনেকৈ ৰেগুলাৰ গভৰ্ণমেণ্টৰ আণ্ডাৰ ছাৰ্ভিচ কৰি আছে, পাৰ্মানেণ্টে হওক বা টেম্পৰৰী হওক, কেজুৱেল হওক, এডহক হওক, ডেইলি ৱেজেছ আৱাৰলি পেইড কণ্ট্ৰেক্ট বেচিছত কৰি আছে, তেওঁলোকে নিজৰ এমপ্লয়মেণ্টটো প্ৰুভ কৰিবৰ কাৰণে ইয়াতে আপোনালোকে এমপ্লয়মেণ্ট চাৰ্টিফিকেট, মানে যোনটো অফিচত চাকৰি কৰিছে তেওঁৰ পৰা হায়াৰ অথৰিটিৰ পৰা ইছ্যু কৰা, কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা তেওঁলোকে এখন চাৰ্টিফিকেট, মানে এমপ্লয়মেণ্ট চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব। আৰু যিসকলে পে' প্ৰটেকশ্যন বিচাৰিছে বা কণ্টিনিউৱেশ্যন ইন ছাৰ্ভিচ বিচাৰিছে তেওঁলোকে ন' অবজেকশ্যন চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব যেতিয়া এপ্লাই কৰিব, এপ্লাইড পষ্টৰ এগেইনষ্টে ভেলিড চাৰ্টিফিকেট ইয়াতে ছাপৰ্টিং ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা। যিসকলে চাকৰি কৰি আছে তেওঁলোকে এইটোৰ বিষয়ে বেছি ভালকৈ জানিব। আছাম গভৰ্ণমেণ্টত চাকৰি কৰি থকাসকলে তেওঁলোকে নিজৰ অফিচত ভালকৈ কথা পাতিলে গম পাব। তাৰপিছত স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেট এখন লাগে, সেইটো APSCৰ অফিচিয়েল ৱেবছাইটত পাই যাব। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ পিছত মই দেখুৱাম বাৰু। ফৰ্ম এইখন আপোনালোকে প্ৰথমতে অনলাইন এপ্লিকেশ্যন কৰা টাইমত আপলোড কৰিব লাগিব। ফৰ্ম এইখন আপোনালোকে APSCৰ ফৰ্মছ বুলি এখন ছেকশ্যন আছে APSCৰ অফিচিয়েল ৱেবছাইট apsc.nic.in, তাতে আপোনালোকে গৈ পেলাই ফৰ্ম ছেকশ্যনত আপোনালোকে সেইখন ফৰ্ম এইখন ডাউনলোড কৰিব। ডাউনলোড কৰি পেলাই আপোনালোকে এটা প্ৰিণ্ট আউট কপি উলিয়াব। প্ৰিণ্ট আউট কপি উলিওৱাৰ পিছত তাতে সেইটো ফিল কৰিব। ফিল কৰি পেলাই আপোনালোকে PDF বনাই পেলাই অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে আপলোড কৰিব লাগিব। আৰু ইয়াতে লিখিছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 20 ডিচেম্বৰ 2024 পৰা ষ্টাৰ্ট হ'ব, আৰু ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 9 জানুৱাৰী 2025। ঠিক আছে, জানুৱাৰী 9 তাৰিখলৈকে আছে। আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 9 জানুৱাৰী 2025, আৰু এপ্লিকেশ্যন ফি প্ৰচেছিং ফি পে' কৰা লাষ্ট ডেটটো হ'ল 11 জানুৱাৰী 2025। ঠিক আছে, আৰু ইয়াতে লিখিছে কি বুলি কয় জেনেৰেল SC ST OBC MOBC BPL PWBD সকলোৰে টোটেল এমাউণ্ট এতিয়া 47.20 কৰিলে। জেনেৰেলখিনিৰ আগতে বেছি আছিলে, কিন্তু OBCখিনিৰ হয়তো অলপ বেছি আছিলে, কিন্তু এতিয়া বস্তুখিনি কমাই দিলে, কমাই পেলাই চবকে 47 কৰিলে। এপ্লিকেশ্যন ফিজ নীল কৰি দিলে, এতিয়া অকল জাষ্ট প্ৰচেছিং ফি আৰু টেক্সেবল এমাউণ্টটো লৈ পেলাই টোটেল 47.20 কৰি দিলে। ঠিক আছে, সেইখিনি হৈ গ'ল। আৰু যিসকলে অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত এই কি বুলি কয় যোনটো প্ৰচেছিং ফি বা এপ্লিকেশ্যন ফি পে' নকৰে তেওঁলোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰা হ'ব। চ' আপোনালোকে এডমিট কাৰ্ড আপোনালোকৰ নাহে। ঠিক আছে, আৰু বাকী অন্যখিনি নকওঁ। আৰু বাকী চিলেবাছ চিলেকশ্যন প্ৰচেছটো হ'ল 3টা ফেজত চিলেকশ্যন প্ৰচেছ হ'ব। ফেজ 1ত OMR বেছ স্ক্ৰিনিং টেষ্ট থাকিব। ইয়াতে MCQs আহিব, তাতে থাকিব জেনেৰেল ষ্টাডিজ মানে কাৰেণ্ট এফেয়াৰ্ছ আহিব, ইণ্ডিয়া আৰু আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী আৰু নেশ্যনেল মুভমেণ্ট থাকিব, জিঅ'গ্ৰাফী থাকিব, ইণ্ডিয়া আৰু অসমৰ, ইকনমি অফ আছাম, ইণ্ডিয়া এণ্ড আছাম থাকিব, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, নিউমেৰিকেল এবিলিটি, জেনেৰেল মেণ্টেল এবিলিটি, স্পৰ্টছ, বুকছ, অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপুল অফ আছাম, আৰু লিটাৰেচাৰ, কালচাৰ আৰু ফেষ্টিভেল অফ আছাম ইয়াতে থাকিব জেনেৰেল ষ্টাডিজ পেপাৰত। এইটো চিলেবাছ APSCৰ অন্য পৰীক্ষাবিলাকৰ চিলেবাছৰ লগত আইডেণ্টিকেল হয় জেনেৰেল ষ্টাডিজ, আৰু লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টে হওক বা অন্যান্য যিকোনো কম্পিটিটিভ এক্সামছৰ লগত চিলেবাছ একেই থাকে জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ। খালি ইয়াতে কুৱেশ্যন পেটাৰ্ণটো মে বি অলপ বেলেগ হ'ব পাৰে, কিন্তু চিলেবাছ একেই। যিসকলে অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে কম্পিটিটিভ এক্সামৰ কাৰণে তেওঁলোকৰ কাৰণে একো প্ৰব্লেম হ'ব নালাগে। আৰু লগতে 2 আৱাৰ্ছৰ এই জেনেৰেল ষ্টাডিজ পেপাৰখন থাকিব, OMR বেছ MCQ বেছ থাকিব 100 মাৰ্কছৰ ইয়াতে কুৱেশ্যনছ আহিব।
তাৰপিছত নেক্সট ষ্টেজত থাকিব যিসকলে ফাৰ্ষ্ট ফেজটো ক্লিয়াৰ কৰিব তেওঁলোকে এটা ৰিটেন টেষ্ট দিব লাগিব কনভেনশ্যনেল টাইপ ঠিক আছে কনভেনশ্যনেল টাইপ মানে আপোনালোকে ইয়াতে লিখিব লাগিব OMR 20 নহয় ইয়াতে আপোনালোকে লিখিবলৈ আহিব তাতে থাকিব তিনিখন পেপাৰ জেনেৰেল ইংলিছত আহিব ৰিপৰ্ট ৰাইটিং কম্প্ৰিহেনশ্যন আৰু গ্ৰামাৰ ইয়াতে 100 মাৰ্কছৰ থাকিব 3 আৱাৰ্ছ ডিউৰেশ্যনৰ বাকি জেনেৰেল আছামিজ আৰু এল্টাৰনেটিভ ইংলিছ যিকোনো এটা ইয়াৰ ভিতৰত আপোনালোকে চুজ কৰি ল'ব পাৰে সেইটো 50 মাৰ্কছৰ আহিব 1.5 ঘণ্টা থাকিব 1.5 আৱাৰ্ছ তাৰপিছত 3 নম্বৰ পেপাৰখন হ'ল প্ৰিচি ৰাইটিং ড্ৰাফটিং এণ্ড জেনেৰেল নলেজ মানে আপোনালোকৰ যিকোনো আহিব পাৰে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি সেইটো 200 মাৰ্কছৰ 3 ঘণ্টাৰ এটা পৰীক্ষা হ'ব এইটো APSC মেইনছৰ নিচিনা পেপাৰে হ'ব আৰু নেক্সট second phase of যিসকলে ক্লিয়াৰ কৰিব on the basis of performance in the second phase candidates will be called for the computer practical test ঠিক আছে computer practical testত দুটা ৰাউণ্ড থাকিব computer practical test আৰু ইন্টাৰভিউ phase 3 তাতে আপোনালোকে computer practical test এটা দিব লাগিব 50 মাৰ্কছৰ 1.5 ঘণ্টা থাকিব তাৰ পিছত নেক্সট ইন্টাৰভিউ থাকিব ইন্টাৰভিউ মাৰ্কছ 48 মাৰ্কছ ঠিক আছে ইয়াতে লিখিছে ফাইনেল মেৰিট লিষ্ট will be prepared on the basis of performance in phase 2 and phase 3 so phase 2 ৰ যোনটো কনভেনশ্যনেল টাইপ পেপাৰছ থাকিব জেনেৰেল ইংলিছ জেনেৰেল আছামিজ বা এল্টাৰনেটিভ ইংলিছ প্ৰিচি ৰাইটিং ড্ৰাফটিং আৰু জেনেৰেল নলেজ এই কিখন পেপাৰ প্লাছ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট আৰু ইন্টাৰভিউ এই ফেজ 2 আৰু ফেজ 3 মিলাই পেলাই ফাইনেল সিলেকশ্যন কৰা হ'ব আৰু লগতে যোনটো ফেজ 1 যোনটো জেনেৰেল ইংলিছ জেনেৰেল নলেজৰ কথা কৈছিলে তাতে আপোনালোকে হেতু জাষ্ট স্ক্ৰিনিং টেষ্ট হ'ব জেনেৰেল ষ্টাডিজৰ ঠিক আছে জেনেৰেল ষ্টাডিজ যোনখন পেপাৰ আছিলে হেতু জাষ্ট স্ক্ৰিনিং টেষ্ট হ'ব ফাৰ্ষ্ট ফেজত সো হেতু আপোনালোকে জাষ্ট স্ক্ৰিনিং টেষ্ট হিচাপে ল'ব হেতু পাৰফৰমেন্স অন দি বেচিছ অফ দি পাৰফৰমেন্স অন ডেট টেষ্ট ফেজ 1 ফেজ 2 আৰু ফেজ 3 লে আপোনালোকক মাতা হ'ব আৰু পৰীক্ষা হোল কৰা ডেট এতিয়ালৈকে পিছত নোটিফাই কৰিব আৰু আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰৰ কথা কৈ দিও এতিয়া বাকি আপোনালোকে APSCত গৈ পেলাই এপ্লাই কৰিব পাৰিব 20 তাৰিখৰ পৰা খুলিব এক্সামিনেশ্যন জোনছ বিলাক হ'ল সিলচৰৰ কাৰণে হাইলাকান্দি কৰিমগঞ্জ কাছাৰৰ কাৰণে সিলচৰ জোনত হ'ব পৰীক্ষা তিনিখন ডিস্ট্ৰিক্ট মিলাই তাৰপিছত যোৰহাট জোনত থাকিব গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ তিনচুকীয়া নগাঁও জোনত থাকিব ডিমাহাছা হোজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং তেজপুৰত থাকিব বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ উদালগুৰি কোকৰাঝাৰত থাকিব বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ এণ্ড সাউথ চলমাৰা আৰু গুৱাহাটীত থাকিব বৰপেটা বাক্সা কামৰূপ মেট্ৰ' নলবাৰী দৰং বজালী আৰু তামুলপুৰ ঠিক আছে সো এইকেইটা হৈ গ'ল আৰু বাকি ইয়াতে লিখিছে দ্য কমিশ্যন হেজ দি ডাইৰেকশ্যন টু ৰিডিউচ অৰ ইনক্ৰিজ দি নাম্বাৰ অফ জোনছ ডিপেণ্ডিং অন দি নাম্বাৰ অফ কেণ্ডিডেটছ সো কেনেবাকে কেণ্ডিডেটছ যদি কোনোবা জোনত যদি কম হয় তেতিয়াহ'লে হেতু জোন বন্ধ কৰি পেলাই গুৱাহাটীতে চেণ্টাৰ পাতি দিয়ে সো যেতিয়া কেণ্ডিডেটছ কম হয় এই কমিশ্যনখনে গুৱাহাটীতে চেণ্টাৰ পাতি দিয়ে এনেকুৱা নহয় যে ইয়াতে জোনছবিলাক দিছে বুলি প্ৰত্যেকটো জোনতে পৰীক্ষা হ'বই লাগিব কেণ্ডিডেট যদি কম থাকে তেতিয়াহ'লে সবকে গুৱাহাটীত পৰীক্ষা পাতি দিব ঠিক আছে সো এটো হৈ গ'ল সো এইখিনি জনালো আপোনালোকে 20 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব 20 তাৰিখৰ পৰা 9 তাৰিখলৈকে আছে অনলাইন এপ্লিকেশ্যনৰ ডেট মানে 20 ডিসেম্বৰৰ পৰা 9 জানুৱাৰীলৈকে আৰু 11 জানুৱাৰীলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফি পেমেন্টৰ ডেট আছে বাকি আপোনালোকে যদি এইটো পৰীক্ষা জেনুইনলি দিব বিচাৰে তেতিয়াহ'লে কোৰ্স এভেইলেবল আছে আপোনালোকে মোৰ পৰা ল'ব পাৰে ইয়াতে যোনটো কোৰ্স এভেইলেবল আছে APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰ কাৰণে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে তিনিখন পেপাৰ আছে জেনেৰেল ষ্টাডিজটো আপোনালোকৰ স্ক্ৰিনিং টেষ্ট ফেজ 1 ফেজ 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং এই দুটা কভাৰ হ'ব 380 रुपीसত এভেইলেবল আছে আপোনালোকে ল'ব পাৰে খালি আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ সক ইয়াতে সিলেবাসখন দেখিলে একেই হয় এনফোৰ্সমেন্ট ইন্সপেক্টৰ হক বা APSCৰ কি বুলি কয় এসিস্টেন্ট একাউন্টছ অফিচাৰ বা APSCৰ কম্বাইন কমিটি এক্সামিনেশ্যন সিলেবাস একেই সো হেতু কাৰণে আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে যদি জনাই দিব সেইখিনি বাদ দি পেলাই যোনখিনি এডিশনাল মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি অন্যান্য কোৰ্সেছ বিলাক হ'ল DME গ্ৰেড 3 নন টেকনিক্যাল ফুল কোৰ্স এভেইলেবল আছে 350 APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰ ফুল কোৰ্স এভেইলেবল আছে 375 তাৰ পিছত APSC এনফোৰ্সমেন্ট ইনষ্টিটিউটৰ মক মডেল কোৱেশ্চন পেপাৰ উইথ এনসাৰ্স এভেইলেবল আছে 50 रुपीसত আৰু DME DSS দুটাৰে নন টেকনিক্যাল ফুল কোৰ্স এটা 350 পাই যাব বাকি DSS DME গ্ৰেড 3 টেকনিক্যাল খিনিৰ কাৰণে টেকনিক্যাল পোৰশনটো বাদ দি যোনখিনি জেনেৰেল নলেজ এৰিথমেটিক আৰু ইংলিছ থাকিব সেইখিনি মোৰ তাত পাই যাব ঠিক আছে এনফোৰ্সমেন্ট ইন্সপেক্টৰ কথা কলো এতিয়া আহিব গুৱাহাটী হাইকোৰ্টৰ জুডিশিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 350 APSC এছিষ্টেণ্ট একাউন্টছ অফিচাৰ APDCL AGCৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেসক্ৰিপটিভ তিনিখন পেপাৰ ফৰ 400 আৰু একাউন্টেন্সি কোনবাই যদি কোৰ্স সাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম হেতু আপোনালোকে ফ্ৰীলি এভেইলেবল আছে বাকি ষ্টেটিষ্টিক্স আৰু মেথমেটিক্সৰ মোৰ তাত মেটেৰিয়েলছ নাপাব বাকি APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এতিয়া যোনটো কথা কলো হেতু কাৰণে ফুল কোৰ্স এভেইলেবল আছে জেনেৰেল ইংলিছ
জেনেৰেল নলেজ আৰু প্লাছ প্ৰিচি ৰাইটিং 380 ৰুপিছত আসাম পুলিচ এছআই কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350 APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350 আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কোৰ্ছখিনি জানুৱাৰী 2023 পৰা নৱেম্বৰ 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা আছে ডিচেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত ডিচেম্বৰ কাৰেণ্ট এফেয়াৰ্ছখিনি জানুৱাৰী 4-5 তাৰিখে পাই যাব তেতিয়া মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব বাকি কৈ দিব আগতে যদি কোনোবাই কিবা কোৰ্ছ লৈ থৈছিলে বাকি ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম